এই গাইজ স্বাগতম টু পাঠৰ চিত্ৰত আৰু চবৰে গৰুৰ মাজে মাজে মানে ৰাস্তা অৱৰোধ কৰিছে গৰু গিচাই আৰু এই অৱৰোধ কৰা ৰাস্তাৰ মাজেৰে আমি এই যে আহিছোঁ ছাগাল নিবাৰ কাৰণে মানে গৰু পাৰ কৰি আহিছোঁ ছাগাল নিবাৰ কাৰণে এইকেইটা হৈছে ছাগলীকেইটা আনি পেলাই ঘৰে পালোঁ আৰু এইফালে হৈ গ'ল ৰাখি তো এই গৰমৰ মাজত যে কিবাকৈ বৰষুণ যাক দিছে তাৰ কাৰণে ভগৱানক ধন্যবাদ আৰু আজি হৈছে নেক্সট দিনা মানে কথাটো হ'ল যে ৰিমাল চিমাল যোৱাৰ পাছত আৰু তো অলপ ওলাই আহিছোঁ যে চাওঁ ক'ত কি হৈছে তো ইফালে ইমান সেই আমাৰ এইটো অঞ্চলত হোৱা নাই দিয়ক তো ভাবোঁ এই গাছডাল ভাঙি আছে ৰিমালৰ প্ৰভাৱত তো ৰিমাল জিন্দাবাদ ভাল লাগিছে গৰমটো কমাই ৰিমালে আমাৰ এইটো অঞ্চলত মানে বিশেষকৈ বেছি কৰিব পৰা নাই দিয়ক কিন্তু তথাপিও অলপ চলপ আৰু কৈছে ওচৰত টিংচি উৰাই নিছে এই জানে গাড়ী এখনৰ পৰা বাছৰ ওপৰত হেৰি কৰিছে গাছ এডাল কৰিছে তো সেনেকুৱা বহুত কিবা কিবি হৈছে ৰিমালৰ প্ৰভাৱ কিন্তু আমাৰ ফালে কম দিয়ক তো এই চাব পাৰে ৰাস্তাটো কি ধুনীয়া ৰাস্তা বনাই দিছে তো আমি আজি আহিছোঁ মানে বাৰাগোপাল মন্দিৰত এনেকৈ যাই পেলাই ব্লক হয় এনেকৈ ওলাই যাম আৰু আমাৰ ইফালে তো চাব ৰাস্তা চাই কেনেকুৱা হৈছে বাৰিষা কাল না তাৰপিছত মানে অলপ ঘৰত ৰখিছোঁ কি আম চাম পাওঁ যদি খাই আছোঁ চব দেখাই আছোঁ আৰু ইফালে এনেকৈ আমি এণ্ট্ৰি কৰি দিলোঁ গোপাল থানাখনত কৃষ্ণ আৰু ইয়াতে আমি দিছিলোঁ দোকান এইবাৰ আপোনালোকে জানে যদি ভ্লগটো চাইছে দোকান দিছিলোঁ ইয়াতে আৰু ইফালে এইটোত আছে চুইচ গেট আমি আহিছোঁ এই সিফালে এনেকৈ ঘূৰি আহি এনেকৈ ৰাখোঁ এনেকৈ আহিছোঁ মানে সভা হৈ এনেকৈ আহিছোঁ মানে সভা ঠাইটো হয় আৰু ইফালে আছে যে চুইচ গেট এইবাৰ বাৰিষা আহিছে অলপমান মানে হেৰিটো কমকৈ হৈছে কি কয় বৰষুণটো কমকৈ হৈছে তো পানীটো অলপ কমি আছে আৰু এনে ইফালে চাব পাৰে এই যোনটো মানে আগৰ পুৰণা নদীটো আছিল তো ইফালে হিন্দি মানে হেৰি কৰি দিছে খাল কৰি দিছে সেইটো আৰু চাওঁ কেইদিন মানে ভালে থাকে ধৰিছে এইবিলাক মানে বৰষুণ নকওঁতে আৰু বৰষুণ দিবা আছে তো মানে কেইদিন খাতে কি কৰে চাওঁ আৰু এনেদৰে বহি মই অলপ চিন্তা কৰিছিলোঁ জাষ্ট কিডিং গাইজ জীৱনত ইমান চিৰিয়াছ হ'ব নালাগে তো ইয়াৰ পৰা আমি এতিয়া যাওঁ ঘৰলৈ মই মানে কি ঘৰলৈ যাওঁ থাকোঁতে এটা আম দেখিছোঁ তাতে তো আমডালত চাওঁ যদি মানে হেৰি আছে আম পকছে তো খৰপাত চৰপাত মাৰি অলপ চাওঁ সৰহ পাৰিলি খালোঁ নহ'লে আৰু বাছ ঘৰ যাব লাগিল কাৰণ কিনো কৰিম আৰু কৰিব লগা একো নাই তো ভাবোঁ মানে এই দামটো চাওঁ কাৰ্যসূচী শেষ কৰি এইবাৰ আহিছোঁ ইফালে তো ইফালে এডাল আমত মানে আমি খাম বুলি ভাবিছিলোঁ টেঙা টেঙা আম খাম বুলি ভাবিছিলোঁ মিঠা বুলি চিন্তা কৰিছিলোঁ কিন্তু ওলাই গ'ল টেঙা তো নাই এডাল মানে ৰখি আৰু হেৰি লাভ নাই তো মানে বৰ্তমান যাওঁ এডাল থাকি লাভ নাই মানে কিছুমান সময়ত এনেকুৱা মানে খালী মানে কি আৰু ফ্ৰী টাইমত মানে ফ্ৰী জেগাত য'ত কোনো মানুহ চানুহ নাই অকল নিজে বেলেগ শব্দ নাই অকল চৰাই চিৰিকটিৰ শব্দ এই থাকি ভাল লাগে আৰু কিছুমান যে ফ্ৰী টাইম পালে মোবাইলটো ঘৰত টিপি হোৱাতকৈ এনেকুৱা জেগাত ওলাই আহিব একবাৰ নিশ্চয় ভাল পাব আৰু সেইখিনি জেগাৰ পৰা আমি ইফালে আহি আছিলোঁ আৰু চাব পাৰে এডাল আমডাল মানে মোটামুটি প্ৰায় চৰতৰত পচি নেকি কি নাজানো কিন্তু মৰিছে এটা তো আহি থাকোঁতে তলত দেখিলে মস্ত আমটো পৰি আছে আৰু মানে কি এনেকুৱা লাগিছে ক'ৰবাত পাৰতে ৰৈছে নেকি ফ্ৰেছ এনে ওলাই আছে বা চৰে দৰে কিবা খলাব পাৰে তো আহি থাকোঁতে পাই গ'লোঁ তো মানে কিছুমান লাকে মানে যেতিয়া বিচাৰে কেইটা দিবা তেতিয়া মানে বস্তুটো নাপাওঁ মানে নাথাকে তো এনেকুৱা পকা আমিটো পূৰা তো চাওঁ এইটো কিবা মিঠা নে টেঙা খাই চাওঁ মানে লাগত আছিল ভাল লাগিল মনটো মানে পটককৈ পাই গ'লোঁ তো ভাই পাপাই মৃত্যু বুলি যে কয় সেইটো সত্য হয়নে নহয় কিন্তু এটা আম পাই আমাৰ পূৰা লোভ লাগি গৈছে আৰু পূৰা আমি পাৰিব চেষ্টা কৰি আছোঁ তো পূৰা ই লাগি আছে ময়ো লাগিছিলোঁ তো ভাগৰ লগা দেখি মই আৰু ভাবিলোঁ অলপমান কৈ দিওঁ যে কেনেকৈ লাগি আছোঁ কিমান লোভ কৰিছোঁ আমি আৰু কি মিঠে আম এইটো চাওঁ হয় দিয়ক অলপমান এইটো চাওঁ কি মিঠে আম এনেকুৱা মানে আৰু আমাৰ এইবাৰ মানে আমডাল নাই ঘৰৰ আমডাল এই যোৱা বছৰ নে তাৰ বছৰ কাটছি তো পকা আম খাব পৰা নাই তো এই গাছৰ পকা আম দেখি আমি মানে পাগলা আহিছোঁ পাগলা ৱৰ্ডেই নাই মানে এই আমটোৰ কাৰণে লোভে পাপাই মৃত্যু কিন্তু এইটো ভুল আচলতে কথাটো হয় কি কষ্টৰ ফল মিঠা কাৰণ আমি চাব পাৰে এইটো এটা মিঠা আম আৰু এটা হয় আৰু এইজোতা আৰু এই দুটাটো বাৰু পকা আৰু নপকাও টেঙা মালো আছে কেইটামান মানে কষ্টৰ ফল টেঙা মিঠা চব মানে আজি প্ৰুভ হ'ল কষ্টৰ ফল টেঙা মিঠা কমচে কম আমি মানে বহুত শিল মাৰি মানুহ কনচেপ্টটো ভুল কনচেপ্টটো মানে কি এনেকুৱাকৈ লয় মানুহ কষ্টৰ ফল টেঙা বুলি লয় যদি টেঙা বুলি লৈ যদি আৰু কষ্ট কৰে মিঠা পায় য়েছ আমাৰ প্ৰথমতে এইটোতো বাৰু আমি ভগৱানে দিয়া বুলি ক'ব লাগিব কাৰণ নিজে পাইছোঁ তলপত থকা কষ্ট নকৰাটো যে হাৰাম হৈছে এইটোৰ লগত কিন্তু এইটোতো আম পাৰবৰ কাৰণে আমি তিনিটা আম টেঙা পাইছোঁ তাৰপাছত আমি পাইছোঁ মানে কি কথাটো কি জানা শিকিলোঁ জানা আমি এটা বস্তু শিকিলোঁ যে মানে কষ্ট দিব নালাগে প্ৰথমতে বোলে কষ্ট ফলটো নাপালোঁ সেইবিলাক দিব নালাগে মানে সেইটো বুজি পালোঁ কাৰণ প্ৰথমতে টেঙা ফল আহিছে আমি দিয়া নাই আৰু মাৰি আছোঁ মাৰি লাষ্টত এইটো পাইছোঁ আম চাম খাওয়া হৈ গ'ল চাব পাৰে পূৰা গুচি হৈছে তো পূৰা চুই খাইছোঁ এতিয়া মানে একটো ৰস নাই আৰু যিমান পাৰে সিমান গোটাই খাইছোঁ এইটো ঘৰত আৰু ঘৰত যোৱা ৰাস্তা এখনত খাওঁ ডাইৰেক্ট ঘৰত যাই পেলাই পাই আছোঁ আৰু এতে আৰু কেইটামান আম আছে এইবিলাক ঘৰত যাই দেখাম বাকী বেলেগ কথা এতিয়া বাই মানে অলপমান কিবা কিবি দেখাব পাৰে বাকী বাই আৰু আহি পাই গ'লো ঘৰ পোৱাৰ লগে লগে মানে সেই চিন্তা যে আম আছিল সেই চিন্তা কুটি আম আছিল আমি তাতে সেই গাছতে পোৱা মানে পকাকেইটা ঘৰতে যে খচিছিল এইকেইটা তো আহি কিনে আৰু মানে পূৰা কাটা লাগি আছে তো সেইবাৰতো পকা আম খালোঁ এইবাৰ টেঙা আম খাম আৰু আম খোৱা মানুহ থকা সোপা আৰু আহিছে দুটামান ই এটা দিছিল মেইন আৰু এটা তামাম জ্বলা দিছে
আৰু ই আনিছে জ্বলা পাম তো খাই পেলাই চবে মুখ মেলি দিছে মুখ চিকাই চব মেলি দিছে মানে আৰু ই যে ফেনত হাৱা দি আছিল বেয়াৰে মানে অৱস্থা বেয়া অৱস্থা বেয়া কাজি ভিডিঅ'টো আকৌ অন্ত কৰিলোঁ তো বাই বাই ভিডিঅ'টো চাবি আৰু তহঁতে এনজয় ল'বি